বোরখা পিন্ধিলে হিন্দু মহিলা অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে। ধন ঘটাৰ বাবে হিন্দু মহিলাই পিন্ধিলে বোরখা। কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? বৰ্মন উপাধিৰ মহিলাই বোরখা পিন্ধি ধন ঘটাৰ চেষ্টা। আৰু স্বীকাৰ কৰিছে বৰ্মন এনেকৈ বৰখা পৰিধান কৰি ৰোষত পৰিল একাংশ মুছলমান লোকৰ। কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? ঘগ্ৰাপাৰাৰ ৰাজপথত দৌৰাই দৌৰাই ধৰিলে হিন্দু মহিলাক। মুছলমানক বদনামৰ উদ্দেশ্যে এই কাৰ্য হিন্দু মহিলাৰ। এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে। আগে আগে দৌৰি গৈছে এগৰাকী মহিলা। মহিলাগৰাকীয়ে পিন্ধি আছে বোরখা। বোরখা পিন্ধা দেখি আপুনি নিশ্চয় ভাবিছে এগৰাকী মুছলমান মহিলা। কিন্তু ভুল ভাবিছে আপুনি, এগৰাকী বৰ্মন উপাধিধাৰী এগৰাকী হিন্দু মহিলাহে। ছদ্মবেশ ধৰি মুছলমান মহিলাৰ বেশ ধৰি ঘগ্ৰাপাৰাৰ বিভিন্ন বাছ আস্থানৰ পৰা সংগ্ৰহ কৰিছে ধন। অৱশেষত পৰিল মহিলাগৰাকী ৰোষত। আৰু স্বীকাৰ কৰিছে বৰ্মন এনেকৈ বৰখা পৰিধান কৰি। প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পাছতে মহিলাগৰাকীক প্ৰশ্ন কৰিলে এজন যুৱকে, আপুনি কিয় এনেকুৱা কৰিছে? কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? নহয় ভিডিঅ' আপুনি পলাইছে কিয়? কিয় পলাইছে? অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে? কিয় পলাইছে বাইদেউ? ধৰক বাইদেউ। নহয় বাইদেউ ভিডিঅ'টো একো ডাঙৰ কথা নহয়। আৰু স্বীকাৰ কৰিছে বৰ্মন এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে। ঘগ্ৰাপাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে। গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন। ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিল আপুনি? আমি পইচা দিম কথা নাই, মাদ্ৰাছাত পঢ়িছে কিবা স্কুল পঢ়িছে, কি কাৰণত কৈছিল আপুনি? হা এনেকৈ ঠগবাজি কৰিব আহিছে। একাংশ হিন্দু মহিলাৰ এয়াই ধন ঘটা আহিলা নেকি? এতিয়া লজ্জিত হিন্দু সমাজ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপোৰ্টাৰ এনি। বোরখা পিন্ধিলে হিন্দু মহিলা অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে। ধন ঘটাৰ বাবে হিন্দু মহিলাই পিন্ধিলে বোরখা। কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? বৰ্মন উপাধিৰ মহিলাই বোরখা পিন্ধি ধন ঘটাৰ চেষ্টা। আৰু স্বীকাৰ কৰিছে বৰ্মন এনেকৈ বৰখা পৰিধান কৰি ৰোষত পৰিল একাংশ মুছলমান লোকৰ। কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? ঘগ্ৰাপাৰাৰ ৰাজপথত দৌৰাই দৌৰাই ধৰিলে হিন্দু মহিলাক। মুছলমানক বদনামৰ উদ্দেশ্যে এই কাৰ্য হিন্দু মহিলাৰ। এনেকৈ বৰখা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে। আগে আগে দৌৰি গৈছে এগৰাকী মহিলা। মহিলাগৰাকীয়ে পিন্ধি আছে বোরখা। বোরখা পিন্ধা দেখি আপুনি নিশ্চয় ভাবিছে এগৰাকী মুছলমান মহিলা। কিন্তু ভুল ভাবিছে আপুনি, এগৰাকী বৰ্মন উপাধিধাৰী এগৰাকী হিন্দু মহিলাহে। ছদ্মবেশ ধৰি মুছলমান মহিলাৰ বেশ ধৰি ঘগ্ৰাপাৰাৰ বিভিন্ন বাছ আস্থানৰ পৰা সংগ্ৰহ কৰিছে ধন। অৱশেষত পৰিল মহিলাগৰাকী ৰোষত। আৰু স্বীকাৰ কৰিছে বৰ্মন এনেকৈ বৰখা পৰিধান কৰি। প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পাছতে মহিলাগৰাকীক প্ৰশ্ন কৰিলে এজন যুৱকে, আপুনি কিয় এনেকুৱা কৰিছে? কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে? পলাব লগা কিয় হৈছে? কিয় পলাইছে আপুনি? আপুনি কিয় পলাইছে? নহয় ভিডিঅ' আপুনি পলাইছে কিয়? কিয় পলাইছে? অন্য ধৰ্মৰ মাইকী হয় কিয় বৰখা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে? কিয় পলাইছে বাইদেউ? ধৰক বাইদেউ।
নহয় বাইদেউ ভিডিঅ'টো একো ডাঙৰ কথা নহয় আৰু স্বীকাৰ কৰিছে বৰ্মন এনেকৈ বৰ্ষা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে ঘগ্ৰাপাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিল আপুনি আমি পইচা দিম কথা নাই মাদ্ৰাছাত পঢ়িছে কিবা স্কুল পঢ়িছে কি কাৰণত কৈছিল আপুনি হা এনেকৈ ঠগবাজি কৰিব আহিছে একাংশ হিন্দু মহিলাৰ এয়াই ধন ঘটা আহিলা নেকি এতিয়া লজ্জিত হিন্দু সমাজ নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰ এনি